নমস্কাৰ বন্ধুসকল, পুনৰ নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আপুনি বাৰু বেলৰ উপকাৰিতা আৰু গুণ জানেনে? তা আহক এইটো ভিডিঅ'ত আমি বেলৰ উপকাৰিতা আৰু গুণৰ বিষয়ে জানো। বেলেও আমাৰ স্বাস্থ্যত বা আমাৰ দেহত যথেষ্ট উপকাৰিতা দিয়ে। বেলৰ বৈজ্ঞানিক নাম হৈছে এগল মাৰ্মেলছ আৰু ইয়াক ইংৰাজীত উড আপেল বুলি কোৱা হয়। বেলত ভিটামিন চি, ভিটামিন এ, ভিটামিন বি, কেলছিয়াম, আইৰণ, পটেছিয়াম, মেগনেছিয়াম আদিৰ দৰে খনিজ পদাৰ্থ আৰু প্ৰটিন, ফাইবাৰ, বিটা কেৰটিন, এণ্টিঅক্সিডেণ্টছ আদিৰ দৰে পুষ্টিকৰ তত্ত্ব পোৱা যায়। বেলত ফাইবাৰৰ পৰিমাণ অধিক হোৱাৰ বাবে ই পাচন প্ৰণালী সঠিক কৰি ৰাখে, কনষ্টিপেশ্যন আদিৰ সমস্যা দূৰ কৰে আৰু ডায়েৰিয়া আদিত সুফল দিয়ে। বেল এবিধ অতি ঠাণ্ডা প্ৰকৃতিৰ ফল। বেলে আমাৰ পেট ঠাণ্ডা কৰি ৰাখে আৰু গেছ, জ্বলন আদিৰ সমস্যা দূৰ কৰে। গৰমৰ দিনত বেলৰ জুচ বনাই খালে আমাৰ শৰীৰ ঠাণ্ডা আৰু সতেজ হয় আৰু লগতে ডিহাইড্ৰেশ্যনৰ সমস্যাও দূৰ হয়। বেলে আমাৰ শৰীৰত ইমিউনিটি বুষ্ট কৰে আৰু লগতে ইনষ্টেণ্ট এনাৰ্জি প্ৰডিউচ কৰে। লগতে বেলে আমাৰ হাড় মজবুত কৰে কাৰণ বেলত যথেষ্ট পৰিমাণে কেলছিয়াম পোৱা যায়। ইয়াৰ উপৰিও বেলে আমাৰ কিডনী আৰু লিভাৰ সুৰক্ষিত কৰি ৰাখে। ইয়াৰ বাহিৰেও বেলৰ পাত আৰু শিপাৰো যথেষ্ট গুণ আছে। খালী পেটত বেলপাত চুবালে পেট চাফা হয়, গেছ আৰু অপচ আদিৰ সমস্যাত যথেষ্টখিনি আৰাম পোৱা যায়। বেলপত্ৰত ভিটামিন চি যথেষ্ট পৰিমাণে থকাৰ বাবে ই আমাৰ প্ৰতিৰক্ষা প্ৰণালী ষ্ট্ৰং কৰি ৰাখে। হৃদয় স্বাস্থ্য আৰু চুগাৰৰ বাবেও বেলপত্ৰ উপকাৰী বুলি কোৱা হয়। আপুনি পকা বেল চিধাই খাব পাৰে অথবা আপুনি বেলৰ চৰ্বত বনাইও খাব পাৰে। আপুনি বেলপত্ৰ 2-3 খিলামান ভালকৈ ধুই চুবাব পাৰে অথবা আপুনি বেলপত্ৰ পানীত দি চাহৰ দৰেও বনাই খাব পাৰে। গতিকে বেল আৰু বেলপত্ৰৰ আমাৰ শৰীৰত আৰু আমাৰ জীৱনত যথেষ্ট উপকাৰিতা আছে। তথাপিও বেল অতি ঠাণ্ডা ফল, গতিকে আপুনি সীমিত মাত্ৰাতহে ব্যৱহাৰ কৰিব।